মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণীৰ 6 নম্বৰ পাঠৰ বিষয় পূৰণ। আমি আজি এই পাঠটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আৰু আমাৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'বোৰ তোমালোকে ভৱিষ্যতে পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব বুটামটো টিপি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখিছা আমি ইয়াত তোমালোকক 4টা জুইশলা বাকচ দেখুৱাইছোঁ আৰু জুইশলা বাকচটোৰ ভিতৰত কিছুমান কাঠি আছে। তোমালোকে দেখিছা এইকেইটা 4টা জুইশলা বাকচ 1 2 3 4টা। 4টা জুইশলা বাকচৰ ভিতৰত আমি তোমালোকৰ বাবে কাঠি ৰাখিছোঁ 6টাকৈ। এটা জুইশলা বাকচত আছে 6টাকৈ কাঠি। তোমালোকে ভালকৈ হিচাপ কৰিলে দেখিবা 1 2 3 4 5 6। এটা বাকচত আছে 6টাকৈ। 6টাকৈ কাঠি আছে এটা বাকচত। আমাৰ হাতত আছে 4টা জুইশলা বাকচ। 6টাকৈ কাঠি 4টা জুইশলা বাকচত কিমান আছে বাৰু তোমালোকে ক'ব পাৰিবানে? তোমালোকে কি কৰিবা? কি কৰা সাধাৰণতে তোমালোকে কি কৰা সাধাৰণতে তোমালোকে এফালৰ পৰা কাঠিখিনি হয়তো হিচাপ কৰি যাব 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এনেকৈ। নতুবা তোমালোকে 6 লগত যোগ দিলা 6 6 6 12, তাৰ লগত থকা 6টো যোগ দিলা 18, তাৰ লগত 6টো যোগ দিলা 24। এনেকুৱা ধৰণৰ দুটা পদ্ধতিৰে তোমালোকে এই হিচাপটো কৰিব পাৰা, উলিয়াব পাৰা। এতিয়া তোমালোকক মই 3পা ফুল দেখুৱাইছোঁ। 3পা ফুলকেইপাহৰ পাহি আছে 5টাকৈ। 1 2 3 4 5। তোমালোকে দেখিবা 1 2 3 4 5। 5টাকৈ ফুলৰ পাহি আছে প্ৰতিপাহ ফুলতে। এতিয়া তোমালোকে 3পাহ ফুল দেখিছা। এতিয়া ক'ব লাগে এই 3পাহ ফুলত কিমান পাহি আছে। পাৰিবানে? কি কৰিবা? তোমালোকে হিচাপ কৰিব লাগিব। 1 2 3 4 5। পিছৰ পাহত দুপাহত হ'বগৈ 10, 3পাহত হ'বগৈ 15। তাৰমানে 5 + 5 + 5 3 5 15। কিন্তু ইয়াক আমি কি কৰিব পাৰোঁ? এটা সহজ পদ্ধতিৰে কৰিব পাৰোঁ, ইয়াতকৈ চুটিকৈ। ইয়াৰ কাৰণে কি কৰিব লাগিব? আমি নেওতা ব্যৱহাৰ কৰিম, মানে পূৰণ কৰিম। পূৰণৰ নেওতা ব্যৱহাৰ কৰিম। পূৰণৰ নেওতা কোন ঘৰ গাম? এতিয়া আমাৰ আছে ফুল আছে 3পাহ আৰু পাহি আছে কিমানকৈ? 5কৈ। তাৰমানে 3 আৰু 5 আমাক লাগিব। 3 আৰু 5ৰ মাজত আমি পূৰণ কৰিম। পূৰণৰ নেওতা আমি 3 ঘৰ বা 5 ঘৰ গাব লাগিব। আমি যিটো সংখ্যা ডাঙৰ থাকে সেই নেওতাখন গাম। তেতিয়া আমাৰ কি সুবিধা হয়? নেওতাখন যদি আমি ডাঙৰ অংকটোৰ নেওতাখন গাওঁ তেতিয়া আমাৰ কমকৈ গালে হ'ব। এতিয়া আমাৰ 5 আৰু 3 আছে, আমি 5 ঘৰ নেওতা গাম। 5 × 5, 5 × 2 = 10, 5 × 3 = 15। আমি কি পালোঁ? পূৰণ কৰি 15 পালোঁ। আমি যোগ কৰোঁতে কি পাইছিলোঁ? 15 পাইছিলোঁ। এতিয়াকৈ পূৰণ কৰাটো সহজ নে? আমাৰ এঘৰকৈ যোগ কৰাটো সহজ? নিশ্চয় আমাৰ পূৰণ কৰাটো সহজ। এতেকে আমি কি কৰিম? এই 3 এনেকুৱা সংখ্যাবোৰ আমি পূৰণ কৰিবলৈ শিকিম। এতিয়া আমাৰ আগৰ যিটো জুইশলা বাকচ আছিলে, জুইশলা বাকচকেইটা আমি হিচাপ কৰি উলিয়াইছিলোঁ 24টা। এতিয়া আমি ইয়াত নেওতাৰ সহায়ত ব্যৱহাৰ কৰোঁচোন। আমাৰ কিমানকৈ আছে? কাঠি আছে 6টাকৈ আৰু জুইশলা বাকচ আছে কিমান? 4টা। তাৰমানে আমি কিহে পূৰণ কৰিম? 4টা বাকচ 4 পূৰণ কাঠি কিমান? 6টা কাঠি। তাৰমানে 4 পূৰণ 6। এতিয়া 4 পূৰণ 6। এতিয়া আমি কৈছিলোঁ যে ডাঙৰ সংখ্যাটোৰ পৰা নেওতাখন গালে আমাৰ সুবিধা হয়। এতিয়া আমি সেইকাৰণে 6 ঘৰৰ নেওতা গাম। 6 ঘৰৰ নেওতা গালে আমাৰ সোনকালে পাম। এতিয়া 6 ঘৰৰ নেওতা গাম। 6 × 1 = 6, 6 × 2 = 12, 6 × 3 = 18, 6 × 4 = 24। আমি কিমান পালোঁ? 24 পালোঁ। তাৰমানে আমি পূৰণৰ সহায়ত দীঘলকৈ কৰিব লগা যোগবোৰ কৰিব পাৰোঁ। এতিয়া আহাচোন আমি নেওতাৰ সহায়ত কেইটামান পূৰণ কৰোঁ। আমি এতিয়া গম পালোঁ যে দীঘলকৈ কৰিব লগা যোগবোৰ আমি পূৰণৰ নেওতাৰ সহায়ত আমি চমুকৈ কৰিব পাৰোঁ। আমি তেনেকুৱা ধৰণৰ কেইটামান নেওতাৰ সহায়ত পূৰণ কৰিব খুজিছোঁ। এতিয়া 5 পূৰণ 6, 5ৰ লগত 6 পূৰণ কৰিব লাগে। এতিয়া আমি কি কৰিম? নেওতা গাম। 5 × 5, 5 × 2 = 10, 5 × 3 = 15, 5 × 4 = 20, 5 × 5 = 25, 5 × 6 = 30। আমি 5 × 6 = কিমান পালোঁ? 30 পালোঁ নেওতা মতে। গতিকে আমাৰ উত্তৰ হ'ব 5 পূৰণ 6 = 30। এতিয়া আমি আকৌ এটা চাওঁচোন। আমি 10 পূৰণ 6 পালোঁ। 10 পূৰণ 6 যদি কৰিম আমি কোন ঘৰ নেওতা গাম? 10 ঘৰ নেওতা গাম। 10 × 1 = 10, 10 × 2 = 20, 10 × 3 = 30, 10 × 4 = 40, 10 × 5 = 50, 10 × 6 = 60। আমি 10 পূৰণ 6, 10 × 6 = কিমান পাইছিলোঁ? 60। তাৰমানে 10 পূৰণ 6 = 60। এতিয়া 8 পূৰণ 3 কৰিম আমি। 8 আৰু 3 মাজত পূৰণ কৰিম। 8 আৰু 3 পূৰণ কৰিবলৈ কি কৰিম? আমি 8 ঘৰৰ নেওতা গাম। 3 ঘৰলৈকে 3 বাৰলৈকে। 8 × 8, 8 × 2 = 16, 8 × 3 = 24। কিমান পালোঁ? 8 × 3 = কিমান পালোঁ? 24 পালোঁ।
গতিকে 8 আৰু 3 পূৰণ কৰিলে আমি পাম 24 এনেকৈ আমি নেওতা গাই সংখ্যাকেইটাৰ পৰা আমি পূৰণ কৰিব পাৰোঁ আহাচোন আমি এতিয়া বেলেগ এটা পূৰণ অংক কৰোঁ আমাক দিছে এটা পাচিত 15টা আম আছে তেনেকুৱা 4টা পাচিত কেইটা আম থাকিব তাৰমানে আমি 15 লগত 4 পূৰণ কৰিব লাগিব আমি নেওতা আগতে গাই দিছিলোঁ গাঁৱতে আমাৰ অসুবিধা নাছিলে এতিয়া কি হৈ গ'ল আমাক সুধিছে 15 আৰু 4 আমি আগতে 4 আৰু পূৰণ 5 5 পূৰণ 6 এনেকৈ এটা অংক থকা অংক কৰিছিলোঁ এতিয়া আমাৰ কি হ'ল দুটা অংক থকা এতেকে আমি কি কৰিম অংকটো একক আৰু দহক হিচাপত আমি পাতি ল'ম একক দহক আমি লিখি লৈছোঁ একক দহকটো তোমালোকে অংকটো কৰোঁতে নাপাতিলে হ'ব কিন্তু একক দহকৰ যিটো নিয়ম মানি সেইমতে তোমালোকে পাতিবা এতিয়া আমি 15 আছিলে 15ত এককৰ ঘৰৰ অংকটো এককৰ ঘৰত পাতিলোঁ আৰু দহকৰ ঘৰৰ অংকটো দহকৰ ঘৰত পাতিলোঁ আৰু তলত 4য়ে যিহেতু 15ক পূৰণ কৰিম তলত আমি 4 পাতিলোঁ এতিয়া প্ৰথমতে আমি 4টোৱে এককৰ ঘৰৰ অংকটোক পূৰণ কৰিম 4টোৱে এককৰ ঘৰত আছে 5 আমি 4য়ে 5ক পূৰণ কৰিম মানে পূৰণ নেতা গাম 4 5 গুণ 20 4 5 গুণ 20ৰ আমি 0 পাতিলোঁ 4 5 গুণ 20 পালোঁ 20ৰ 0 পাতিলোঁ আৰু 2টো কি কৰিম আমি উকলাই লৈ যাম 5 4 গুণ 20 পালোঁ 20ৰ 0 পাতিলোঁ আৰু 2টো আমি উকলাই লৈ গ'লোঁ মানে আঁতৰ নি থৈ ল'লোঁ পিছত আমি আকৌ কাম কৰিম এতিয়া আমি কি হ'ল এতিয়া আকৌ 4টোৱে আমি দহকৰ ঘৰৰ অংকত কৰিম দহকৰ ঘৰত আছে 1 এটাকে 4 এগুণ 4 আমি 4 এগুণ 4 পালোঁ 4 পোৱাৰ লগে লগে আমি উকলাই নিছিলোঁ 2 4টোৱে 2টোৱে যোগ কৰি দিম আমি 4য়ে 2য়ে পালোঁ 6 তাৰমানে আমি দহকৰ ঘৰত 6 পাতিলোঁ আমি উত্তৰ কিমান পালোঁ 60 পালোঁ আমাৰ উত্তৰ হৈ গ'ল 15 পূৰণ 4 বা 4 পূৰণ 15 সমান 60 আকৌ আমি 12 পূৰণ 5 এতিয়া 12ৰ লগত যদি 5 পূৰণ কৰোঁ আমি কি ওলাব চাওঁচোন আগৰ নিচিনাকৈ আমি ওপৰত 12 পাতিম এককৰ ঘৰত 2 দহকৰ ঘৰত 1 তলত পাতিলোঁ 5 5এৰে আমি 12ক পূৰণ কৰিম আমি প্ৰথমতে কি কৰিম এতিয়া প্ৰথমতে আমি এককৰ ঘৰৰ অংকটোক 5এৰে পূৰণ কৰিম এককৰ ঘৰত আছে 2 2 5 গুণ পাম আমি 10 2 5 গুণ 10 পালোঁ 10ৰ 0 পাতিলোঁ 1টো আমি কি কৰিলোঁ উকলাই নিলোঁ উকলাই নিয়াৰ পিছত এতিয়া আমি কি কৰিম দহকৰ ঘৰৰ অংকটো 5এৰে পূৰণ কৰিম 5 এগুণ 5 দহক যিহেতু দহকৰ ঘৰত 1 আছিলে আমি 5 এগুণ 5 পালোঁ উকলিছিলে আমাৰ 1 এতিকে 5 1 6 5 আৰু 1 যোগ কৰি দিয়াৰ লগে লগে আমি কিমান পালোঁ 6 পালোঁ এতিয়া আমাৰ 15 পূৰণ 12 সমান আমি পাই গ'লোঁ 60 15ৰ লগত 12ক পূৰণ কৰিলে আমি কিমান উলিয়ালোঁ এতিয়া আমি কথা পাতিম শূন্যৰ লগত কিবা সংখ্যা পূৰণ কৰিলে কি হয় মানে শূন্যৰ লগত পূৰণ আমি শূন্যৰ লগত যিকোনো সংখ্যা এটা পূৰণ কৰিলে কি হয় তাৰ আগতে আমি এটা কাম কৰিব খুজিছোঁ এটা তোমালোকে জুইশলা বাকচ দেখিছা 6টা জুইশলা বাকচ থৈছোঁ আৰু প্ৰতিটোতে তোমালোকে মন কৰিলে দেখিবা দুটাকৈ কাঠি আছে তাৰমানে আমি কিমান আছে আমি কি কৰিম দুটা কাঠি আছে 2 আৰু জুইশলা বাকচ কেইটা আছে 6 তাৰমানে 2 পূৰণ 6 বা 6 পূৰণ 2 আমি কৰিলে ইয়াৰ উত্তৰটো পাই যাম 2 6 গুণ 12 ইয়াতে কিমান কাঠি আছে আমি গম পাই যাম 6 আৰু 2 2 আৰু 6 পূৰণ কৰিলে আমি পাই যাম কিমান 12 কিন্তু এতিয়া মই তোমালোকক দেখুৱাইছোঁ কেইটামান খালী বাকচ এই বাকচ কেইটা চোৱা বাকচ আছে কেইটা 1 2 3 4 5 6 6টা জুইশলা বাকচ আছে কিন্তু প্ৰত্যেকটো খালী ইয়াতে এটাও জুইশলা কাঠি নাই তাৰমানে কি বুজাইছে জুইশলা কাঠিবোৰ শূন্য তাৰমানে আমাৰ বাকচ আছে আমাৰ 6টা জুইশলা বাকচ আছে 6টা আমি 6টা বাকচৰ কাৰণে আমি 6 পাতিম আৰু কাঠিৰ হিচাপত আমি কিমান লিখিম 1 2 3 4 আমি লিখিব নোৱাৰোঁ কাৰণ কাঠি এটাও নাই তাৰমানে শূন্য তাৰমানে আমাৰ কি হ'ল আমি ইয়াত পালোঁ 6 পূৰণ 0 তাৰমানে আমি 6 লগত 0ক পূৰণ কৰিব লাগিব এতিয়া 6 লগত 0 পূৰণ কৰিলে কি উত্তৰ ল'ব তোমালোকে চোৱা এটা বাকচতো এটা কাঠিও নাই 6টাৰ লগত যদি 0টা পূৰণ কৰোঁ মানে এই বাকচ যদি আমি 6টা কৰি দিওঁ উত্তৰ কিমান ওলাব 0 ওলাব আমি 6টাৰ ঠাইত যদি 7টা বাকচ কৰোঁ তেতিয়া সংখ্যা বাঢ়িব নেকি কাঠিৰ সংখ্যা বাঢ়িব নেকি নাবাঢ়ে কাৰণ কাঠি এটাও নাই গতিকে আমি যিমান সংখ্যাৰ লগতে যিকোনো সংখ্যাৰ লগতে 0ক পূৰণ নকৰোঁ কিয় সদায় ইয়াৰ উত্তৰ 0 ওলাব এতিয়া আমি 4টা বাকচ লৈছোঁ তাত এটাও কাঠি নাই প্ৰতিটো বাকচে খালীকৈ আছে তাৰমানে আমি কি পূৰণ কৰিম এতিয়া আমি আমাৰ এই অংকটো কি হ'ব 4 পূৰণ 0 তাৰমানে 4টা বাকচ আছে আৰু কাঠি 0টা আছে তাৰমানে আমি এই অংকটো কেনেকৈ কৰিম 4 পূৰণ 0 আমাৰ উত্তৰ কিমান ওলাব 4 পূৰণ 0 সমান 0
তাৰমানে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি সদায় শূন্যই উত্তৰ পাম কাৰণ যিমান বাকচ থাকিলেও এইফালে যদি কাঠি এটাও নাথাকে আমাৰ কাঠিৰ পৰিমাণ সদায় শূন্যই হ'ব এইবাৰ আমি দুটা অংকযুক্ত সংখ্যাৰ পূৰণ কৰিবলৈ আহিছোঁ দুটা অংকযুক্ত সংখ্যা কেনেকৈ পূৰণ কৰিবা ধৰা হ'ল 40 আৰু 55 মাজত পূৰণ কৰিব লাগে আমি আগৰ নিচিনাকৈ পাতিম আমি 40ক ওপৰত পাতিম তলত 55ৰে কৰিম 55ক তলত পাতিম পতাৰ পাছত আমি প্ৰথমে একক ঘৰৰ সংখ্যাটো চাম একক ঘৰত আছে 5 আৰু 0 5 0 গুণ আমি উত্তৰ পালোঁ 0 এতিয়া দহকৰ ঘৰৰ অংকটো পুনৰ 5টোৱে পূৰণ কৰিম দহকৰ ঘৰটো কৰাৰ লগে লগে আমি দেখিলোঁ 5 4 গুণ 20 5 4 গুণ 20 পালোঁ 20ৰ 0টোক আমি পাতিলোঁ আৰু 2টো উকলাই নিলোঁ উকলাই নিয়াৰ পাছত আমি দেখিলোঁ ইয়াত আৰু আমাৰ কৰিব লগা নাই ওলাব লগাও একো সংখ্যা নাই এতেকে আমি 2টো আনি শতকৰ ঘৰত পাতিলোঁ মানে আমি 5ৰে যেতিয়া 40ক পূৰণ কৰিলোঁ 200 পালোঁ এতিয়া আমি দহকৰ অংক 5টোৱে দহকৰ 5টোৱে আমি পুনৰ ওপৰৰ 40ৰ এককৰ ঘৰ অংকটো কৰিম তাৰমানে 5ৰে 0ক পূৰণ কৰিলোঁ এতিয়া 5ৰে 0ক পূৰণ কৰিলে কিমান পাম 5 0 গুণ 0 পাম আৰু 0টো আমি ক'ত পাতিম 0টো পাতিম আমি 5ৰ পোনে পোনে তাৰমানে আমি দহকৰ ঘৰৰ সংখ্যাটোহে যিহেতু পূৰণ কৰিছোঁ দহকৰ ঘৰৰ অংকটোৰ পোনে পোনে আমাৰ ইয়াৰ প্ৰথম উত্তৰটো পঢ়িব এতিয়া আমি 5 আৰু 0ক পূৰণ কৰি 5 0 গুণ 0 পালোঁ আৰু 5ৰ তলে তলে পাতিলোঁ এতিয়া আমি পুনৰ দহকৰ ঘৰৰ সংখ্যাটোৱে দহকৰ ঘৰৰ ওপৰৰ দহকৰ ঘৰটোক কৰিম 5 4 গুণ 20 আমি কিমান পালোঁ 5 আৰু 4ক পূৰণ কৰি পালোঁ 20 আমি এই 5 4 গুণ 20ৰ 0টো পাতিলোঁ আৰু 2টোক উকলাই দিলোঁ এতিয়া দেখিলোঁ আমি ইয়াক উকলাই দিয়াৰ পিছত তাৰ কাষত আৰু অন্য সংখ্যা কৰিবলৈ নাই তাৰমানে হাজাৰৰ ঘৰত আৰু কৰিবলৈ নাই আমি 2টো পাতি দিলোঁ এতিয়া আমাৰ কাম আছে আমি যি পূৰণ কৰি একক আৰু দহকৰ সংখ্যা দুটাই পূৰণ কৰি যি দুটা উত্তৰ পালোঁ উত্তৰ দুটাক যোগ কৰিব লাগিব আমি এতিয়া যোগ কৰিম আমি 0 পোনে পোনে আছিলে 0 পাতিম দহকৰ ঘৰত আছে 0 যোগ 0 0 আৰু 0 যোগ কৰিলে 0 পাম শতকৰ ঘৰত আছে 2 আৰু 0 2 আৰু 0 যোগ কৰিলে আমি 2 পাম আৰু হাজাৰৰ ঘৰত অকল 2 আছে এতেকে 2টো তললৈ নামি আহিব এতিয়া আমি উত্তৰ পালোঁ 2200 তাৰমানে 55 আৰু 40ক পূৰণ কৰি আমি 2200 পালোঁ এইবাৰ আহাচোন আমি তিনিটা অংকযুক্ত এটা সংখ্যাক পূৰণ কৰিবৰ কাৰণে আমি লৈছোঁ 123 পূৰণ 3ৰে আমি 123ক পূৰণ কৰিম 123ক পূৰণ কৰিবলৈ আমি প্ৰথমতে একক দহক শতক হিচাপত আমি অংকবোৰ পাতি লোৱাৰ পিছত প্ৰথমে যিটো সংখ্যাই পূৰণ কৰিম তাক প্ৰথমে এককৰ ঘৰত থকা সংখ্যাটো পূৰণ কৰিম একক ঘৰত আছে 3 পূৰণ 3 3 গুণ আমি পালোঁ 9 পোৱাৰ পিছত আমি এইবাৰ যাম দহকৰ ঘৰৰ অংকটো পূৰণ কৰিবলৈ আমি পুনৰ 3টোৱে দহকৰ ঘৰত অংকটো পূৰণ কৰিম দহকৰ ঘৰত আছে 2 3 দুগুণ 6 3 দুগুণে 6 আমি দহকৰ ঘৰত 6 পাতিলোঁ এবাৰ শতকৰ ঘৰলৈ গ'লোঁ শতকৰ ঘৰত আছে 1 3য়ে পুনৰ শতকৰ ঘৰৰ সংখ্যাটো 1টো পূৰণ কৰিলোঁ 1টো পূৰণ কৰাৰ লগে লগে পালোঁ 3 এগুণ 3 আমি উত্তৰ পালোঁগৈ 369 তাৰমানে 123ক 3ৰে পূৰণ কৰিলে আমি পালোঁ 369 এইবাৰ আমি কৰিম লাটুমণিয়ে কেনেকৈ পূৰণ কৰিলে লাটুমণিয়ে সিহঁতৰ বাৰীত তামোল বুটলিছিলে সি 35টাকৈ তামোল এটা পাচিত 35টাকৈ তামোল থৈ 12টা পাচিত থলে আৰু সেই পূৰণটো তাৰমানে 35টাকৈ তামোল 12টা পাচিত থলে আমি 35 পূৰণ 12 কিমান এইটো আমি ইতিমধ্যে পূৰণ কৰি উলিয়াইছোঁ আমি পূৰণ কৰিবলৈ শিকিছোঁ কিন্তু লাটুমণি এটা বেলেগ নিয়মত কৰিছিলে আমি সেই নিয়মটো অকণমান শিকিম এতিয়া লাটুমণি নিয়ম মতে আমি পূৰণ কৰিম লাটুমণি নিয়ম মতে পূৰণ কৰিবলৈ হ'লে আমাক 35 পূৰণ 12ত আমি প্ৰথমতে চাব লাগিব 35ত 30 যোগ 5 আছে আৰু 12ৰে যিটো সংখ্যা আমি পূৰণ কৰিম যিটো 12ৰে আমি পূৰণ কৰিম তাত আছে 10 যোগ 2 এতেকে আমি 12ৰে 35ক যেতিয়া পূৰণ কৰিব লাগে তেতিয়া আমি কি কৰিম প্ৰথমতে লাটুমণিয়ে কি কৰিলে 10 আৰু 2ক ভাগ কৰি লৈ 10টোৱে এবাৰ 35ক পূৰণ কৰিলে আৰু এবাৰ 2টোৱে 35ক পূৰণ কৰিব 35ক পূৰণ কৰা মানে 10ে এবাৰ 30ক কৰিলে 300 পালে 10ে এবাৰ 5ক কৰিলে 50 পালে পুনৰ 12ৰ 10টোৱে কৰিলে 2 থাকি গৈছিলে এবাৰ 2টোৱে 30ক কৰিলে 60 পালে আৰু 2টোৱে 5ক পূৰণ কৰিলে 50 পালে তাৰমানে 12ৰ 10টোৱে এবাৰ আৰু 12ৰ 2টোৱে এবাৰ 35ক 30 যোগ 5 হিচাপত
পূৰণ কৰিলে মানে এবাৰ 30 বুলি এবাৰ 5 বুলি 12ৰ 10টোৱে আৰু 2টোৱে পূৰণ কৰিলে পূৰণ কৰাৰ পিছত 300 আৰু 60 360 পালে 50 আৰু 10 60 পালে আৰু দুইটা সংখ্যা পাতি লৈ লাটুমণি এবাৰ যোগ কৰিলে 360 আৰু 60 যোগ কৰিবলৈ হ'লে 0 পোনে পোনে 0 6 6 12ৰ 2 উকলিলে 1 3 উকলা 1 4 তাৰমানে 420 পালে 35 আৰু 12 পূৰণ কৰি লাটুমণি 420 পালে লাটুমণিৰ নিয়মমতে আমি পূৰণ কৰিবলৈ হ'লে চাব লাগিব সংখ্যাকেইটা কি সংখ্যা যোগ হৈ আছে আমি শূন্যযুক্ত সংখ্যালৈ নি তাক সহজে পূৰণ কৰিব পৰা কৰি ল'ব পাৰোঁ এটা শূন্যযুক্ত সংখ্যা যেনেকৈ 12 হ'লে আমি 10 আৰু 2 যোগ কৰি ল'ম তেনেকৈ 35ৰ ঠাইত 30 যোগ 5 কৰিলোঁ 45 হ'লে 40 যোগ 5 কৰি ল'ম আমি শূন্যযুক্ত সংখ্যা কৰি ল'ম আৰু শূন্যযুক্ত সংখ্যা কৰি লোৱাৰ লগে লগে ইটো এটা সংখ্যা এটা অংকযুক্ত সংখ্যা হৈ যাব তাৰ লগে লগে আমি পূৰণ কৰিম পূৰণ কৰি শেষত যোগ কৰি দিম আমি আমাৰ উত্তৰটো পাই যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠ আমি সামৰণি মাৰিছোঁ আমাৰ এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'বোৰ অবিৰতভাৱে পাই থাকিবলৈ তোমালোকে ছাবস্ক্ৰাইব বুটামটো টিপি ল'বা ধন্যবাদ